আজিৰ আইটেম এয়া গাহৰি মই বইল কৰি থৈ দিছোঁ। এইফালে ক'লা কচুখিনি ধুনীয়াকৈ কাটি ল'লোঁ মই। এতিয়া তেল নিদিয়াকৈ এই গাহৰিখিনি বনাম। ইয়াতে এই গাহৰিৰ চৰ্বি কেইপিচমান দিলে ইয়াত তেলটো ওলাই যাব। এনেকৈ লাগি থাকিলে তেলটো ওলাই যাব আৰু এই তেলতে আজি ক'লা কচুৰ সৈতে গাহৰি বনাই আছোঁ। ইয়াত দেখিছে গাহৰিৰ তেলটো উলিয়াই দিছে ধুনীয়াকৈ। আৰু এতিয়া ইয়াতে বাকীখিনি বহাই দিম। তেলটো কম অকণমান, চৰ্বিটো কম মানে মাছ মাংস বেছি আহিলে। ইয়াতে মই আলু, পিঁয়াজ আৰু শুকান জলকীয়া আৰু নিমখ অকণমান দি লাৰি আছোঁ। নিমখটো দিলে পিঁয়াজটো সোনকালে গলি যাব, প্লাছ গাহৰিৰ তেলটো ওলাই আহিব। এতিয়া মই ইয়াতে হালধি, জিৰা, আদা, নহৰু একেলগে দি দিওঁ। দি খালি লাৰিব লাগিব, নহ'লে আদা নহৰু যদি লাগি যাব তেলত। লাৰি থাকিব অকণমান সময়। পিঁয়াজটো অলপ অলপকৈ গলিব আৰম্ভ কৰিছে আৰু কিছু সময় পিছতে আমি কচুথোৰৰ লগত এড কৰি দি দিম। এতিয়া আমি কচুখিনি ইয়াতে এড কৰি দি দিম। কচুখিনি দিয়াৰ পিছত এতিয়া কিছু সময় পিছত পানীটো ওলাব। তাৰপিছত মাংসখিনিৰ লগত মিলি যাব, সিজিবলৈ আৰম্ভ কৰিব। ঢাকন লগাই দিলে কচুখিনি ধুনীয়াকৈ পানীটো এৰি দিব আৰু গলি যাব সোনকালে। নিমখ দিয়াই আছে আৰু নিমখ দিব নালাগে। এনেকৈ এতিয়া কচুৰ পানীটো শেষ হ'লে ভাজি থাকিলে আমাৰ আজিৰ স্পেচিয়েল ক'লা কচুৰ সৈতে গাহৰিখনো হৈ যাব। এতিয়া কচুখিনি পানী এৰিব আৰম্ভ কৰিছে আৰু এতিয়া সিজাত সোনকালে সহায় কৰিব এইখিনিয়ে। আৰু এনেকৈ কিছু সময় লাগি থাকিলে আজি ৰেডি হৈ যাব। এয়া মোটামুটি হৈছে আৰু এতিয়া মাংসৰ চিনি নোহোৱা হৈ গৈছে, মাংসবিলাক ক'লা হৈ গৈছে। এই খালি চৰ্বি পিচকেইটা অকণমান গম পায়। এয়া প্ৰায় হৈ গৈছে। ইয়াতে অকণমান খালি পানী এড কৰি দিম আৰু অকণমান সময়ৰ পিছতে নমাই দিম। এতিয়া ফাইনেলি এটা মান ধনিয়া অকণ এড কৰি দিম আমি। মান ধনিয়াখন দিলে অলপ গোন্ধটো খাবলৈ ভাল হয়, সোৱাদটো অলপ ভাল লাগে। এতিয়া ফাইনেলি আমাৰ ক'লা কচুৰ সৈতে গাহৰি হৈ গ'ল। এইটো হৈছে ফাইনেল লুকটো।